টেবুলৰ ওপৰত যেনেকৈ উঠিছিলোঁ মই আপোনাৰ কাৰ্যালয়ৰ টেবুলৰ ওপৰতো উঠিম। কথা খাটাং কিছুদিনৰ ভিতৰত 4,000 কোটি টকাৰ যদি ক্ষতিপূৰণ দিব নোৱাৰে আপুনি কিহৰ মুখ্যমন্ত্ৰীহে? কিহৰ মুখ্যমন্ত্ৰী মই ক'লো নহয়, ঘোঁৰাৰ ঘাচ কটা মুখ্যমন্ত্ৰী। কাপোৰ আমাক দৰকাৰ হলে বুলি কৈছো, নিদিবলৈ কোৱা নাই। দৰকাৰ হলে বিজেপিৰ 12 কোটি টকাৰ কাপোৰ নালাগে, কিন্তু এটা পৰিয়ালক আমাক 10 লাখ টকা লাগিব মুখ্যমন্ত্ৰী। মই আকৌ আগৰ পগলা ৰূপটো ধাৰণ কৰিম, নহলে মুখ্যমন্ত্ৰী টেবুলত উঠি এবাৰ মই তাণ্ডৱ নৃত্য, শিৱৰ নৃত্য দিম। এবাৰ তাণ্ডৱ নৃত্য দিম, মই খালাংকে কৈ দিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া। 15,000 টকাত যদি আমাৰ শিৱসাগৰৰ মানুহক আপুনি জুখিব খুজিছে, তেতিয়াহ'লে এইটো হবলৈ নিদিও মুখ্যমন্ত্ৰী। মানে আপোনাৰ মুখ্যমন্ত্ৰী হৈ থাকিবলৈ লাজ লগা নাই? মই হলে পদত্যাগ কৰিলোহেঁতেন। এই সময়ত প্ৰধানমন্ত্ৰীয়ে যদি এনেকুৱা কৰে, মই হলে পদত্যাগ কৰিলোহেঁতেন। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই হলে পদত্যাগ কৰিলোহেঁতেন। মোৰ চেল্ফ ৰেচপেক্ট আছে, মোৰ আত্মসন্মানবোধ আছে, মোৰ বিবেচনা আছে, কনচাইন্স আছে। আপোনালোকে ৰাজনীতি কৰিবলৈ গৈ আত্মসন্মানবোধ আৰু বিবেচনা শক্তি নাইকিয়া কৰি পেলাইছে। কালি অসমৰ মুখ্যমন্ত্ৰীয়ে সংবাদমেলটি কৈছে, ফেচবুক লাইভটি কৈছে যে তেখেতে শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট এইকেইখন জিলাৰ মহিলাসকলৰ অৰুণোদয় 1250 টকাৰ পৰা 8,000 টকা কৰিব এই মাহটোৰ কাৰণে, আগষ্ট মাহটোৰ কাৰণে। মই তেখেতক প্ৰথমতে ধন্যবাদ জনাইছোঁ। তেখেতে মই লগত অনুৰোধ জনাম যে অৰুণোদয় আমাৰ খুব কম মানুহে পায়, গতিকে শিৱসাগৰ, চৰাইদেউ, যোৰহাট এই 3খন জিলাৰ সকলো মহিলাকে আগষ্ট মাহৰ পৰা যাতে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰি দিয়ে, আৰু সেইটো যাতে 2,500 টকাকে হয়, মই তাৰ কাৰণে প্ৰথমতে তেখেতক অনুৰোধ জনাই পালোঁ। মই ৰিপিট কৰি দিছোঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে কালি কৈছে যে শিৱসাগৰ, যোৰহাট, তাৰপিছত চৰাইদেউ আৰু গোলাঘাট জিলাৰ অৰুণোদয় পোৱা মানুহবিলাকৰ অৰুণোদয় দুগুণ কৰা হ'ব এমাহৰ কাৰণে। মই লগতে এইটো অনুৰোধ জনাইছোঁ, তেখেতক ধন্যবাদ জনাই মই অনুৰোধ জনাইছোঁ যে তেখেতে অৰুণোদয় আমাৰ সকলো মহিলাক দিয়াৰ ব্যৱস্থাটো কৰি দিয়ক, কাৰণ আমাৰ আধামান মহিলাহে অৰুণোদয় পায়, আৰু লগতে সেইটো 2,500 টকাটো কৰি দিয়ক। সেইটো মোৰ প্ৰথম অনুৰোধ। দ্বিতীয় কথাটো হ'ল, কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি এককালীন সাহায্য হিচাপত 15,000 টকা দিম। মই ভাবোঁ যে এই 15,000 টকাটো একেবাৰে ন্যূনতম। যিটো এককালীন সাহায্য তেখেতে কৈছে যে 15,000 টকা দিম, আৰু তাৰ পাছত যাৰ যি ক্ষতি হৈছে, যেনেকে ধৰক গৰু যদি মৰিছে গৰুৰ দাম দিম, মহ যদি মৰিছে মহৰ দাম দিম, এনেকে ঘৰ যদি ভাগিছে ঘৰৰ 1,40,000 টকা দিম, এনেকে তেখেতে কৈছে। কিন্তু মই আপোনালোকক এখন ফটো দেখুৱাব কৈছোঁ। আজি মই আপোনালোকক এখন ফটো দেখুৱাব কৈছোঁ যে একচুৱেলি মানুহৰ অৱস্থা কেনেকুৱা হৈছে। একচুৱেলি মানুহৰ অৱস্থা কেনেকুৱা হৈছে আপোনালোকে চাওক। মই অসমৰ মুখ্যমন্ত্ৰীক এখন ফটো দেখুৱাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এইখন ফটো চাওক। অসমৰ এটা মিডল ক্লাছ ফেমিলিৰ, এটা মধ্যবিত্ত পৰিয়ালৰ ড্ৰয়িং ৰুমৰ এখন ফটো। এই ফটোখনেই হ'ল প্ৰতিটো বানপীড়িত পৰিয়ালৰ প্ৰকৃত ফটো। মই আপোনালোকক এই ফটোখন এইকাৰণে দেখুৱাইছো, এই ফটোখন মই অকণমান কৈ দিছো। এই ফটোখনত এই বিচনাখন কমপ্লিটলি বোকাৰে পোত খাই গৈছে। ইয়াৰ টেবুলখন, ইয়াৰ ওপৰৰ আইনাখন ক'ৰবাত গুচি গ'ল। এইটো তেওঁলোকৰ ঘৰত থকা গডৰেজ বা আলমিৰা। গডৰেজ কোম্পানীৰ লয় কাৰণে মানুহে গডৰেজ বুলিয়ে কয়। গডৰেজ
বা আলমিৰা, আৰু এইটো হ'ল তেওঁলোকৰ কমপ্লিট ঘৰটোৰ ধ্বংসাৱশেষ। মই এই ফটোখন অসমৰ মুখ্যমন্ত্ৰীক এবাৰ চাবলৈ অনুৰোধ কৰিছো। মই এই ফটোখন অসমৰ প্ৰত্যেকজন মন্ত্ৰীক এবাৰ হৃদয়ত ভৰাই ল'বৰ কাৰণে অনুৰোধ কৰিছো। মই এই ফটোখন অলপ পাছত অসমৰ মুখ্যমন্ত্ৰীলৈ হোৱাটছএপত পঠিয়াই দিম, আৰু মই আশা কৰিম অসমৰ মুখ্যমন্ত্ৰীয়ে এই ফটোখন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ পঠিয়াই দিব। তাৰমানে বানপীড়িত মানুহৰ অৱস্থা প্ৰকৃত কেনেকুৱা? প্লিজ কথা পাতি নাথাকিব না, দিগদাৰ পাইছো। বানপীড়িত মানুহৰ অৱস্থা কেনেকুৱা? এই ফটোখনে আমাৰ মধ্যবিত্ত শ্ৰেণীটোৰ প্ৰকৃত অৱস্থাৰ উমান দিয়ে। যি এই ফটোখন দেখা নাই, যি এই ফটোখনৰ প্ৰকৃত দৃশ্যটো উপলব্ধি কৰিব পৰা নাই, তেওঁহে কেৱল ক'ব যে বানপীড়িত পৰিয়ালবিলাকক আমি এককালীনভাৱে 15,000 টকা দিম। মই অসমৰ মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ আছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ প্ৰতিটো বানপীড়িত পৰিয়ালৰ কাৰণে 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ দিয়ক। মোৰ সমষ্টিত 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ যদি দিয়ে, মই সৰ্বোচ্চ 40,000 মানুহ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে বুলি ধৰিছো। 40,000 পৰিয়াল, 40,000 পৰিয়াল ক্ষতিগ্ৰস্ত হলে কি হ'ব? 4,000 কোটি টকা মোৰ সমষ্টিত লাগিব। 4,000 কোটি টকা। মই ভাবো যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কাৰণে এটা সমষ্টিৰ 40,000 পৰিয়ালৰ কাৰণে 4,000 কোটি টকাটো তেনেই সামান্য টকা। তেনেকৈ নাজিৰা সমষ্টিত মানুহবিলাকৰ অৱস্থা আমাতকৈ বেয়া। তাতো যিমান পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে সকলোকে 10 লাখ টকাকে। চৰাইদেউ সমষ্টিৰ মানুহবিলাকৰ তেনেকুৱা বেয়া, 10 লাখ টকাকে। মৰিয়নি সমষ্টিৰ মানুহবিলাকৰ এনেকুৱা অৱস্থা, 10 লাখ টকাকে। যিমান সমষ্টি আছে মই নামবিলাক ক'লে থাকি যাব। চৰাইদেউ জিলা, শিৱসাগৰ জিলা আৰু যোৰহাট জিলাৰ প্ৰত্যেকটো ক্ষতিগ্ৰস্ত পৰিয়ালক প্ৰকৃত ছবিখনে হ'ল এইখন, আৰু এইখন ছবি মই অসমৰ মুখ্যমন্ত্ৰীৰ হৃদয়ত আঁকি ল'বৰ কাৰণে অনুৰোধ জনাইছো। মই দেখিছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে বানপীড়িতৰ লগত খুব ভদ্ৰভাৱে কথা পাতিছে। বানপীড়িতৰ লগত মজিয়াতে বহি লৈ কথা পাতিছে। সেইকাৰণে মই ভাবো যে শিৱসাগৰৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে মানুহৰ হৃদয়ৰ বাৰ্তাটো বুজি পাব। এইখনে হ'ল প্ৰকৃত ছবি। আকৌ এবাৰ মই বাৰম্বাৰ এই ছবিখন মোৰ হৃদয়ত ধাৰণ কৰি লৈছো। মই অসমৰ মুখ্যমন্ত্ৰীৰ হৃদয়ত এই ফটোখন ধাৰণ কৰি ল'বলৈ অনুৰোধ জনাইছো। দাদা, এই ফটোখন মই অসমৰ মুখ্যমন্ত্ৰীৰ হৃদয়ত ধাৰণ কৰি ল'বলৈ অনুৰোধ জনাইছো। যদি তেখেত প্ৰকৃততে মানুহ, যদি তেখেত এজন হৃদয়বান মানুহ, যদি সঁচাকেই তেখেত এজন প্ৰজাবৎসল ৰজা, ৰজা বুলি ক'ব নাপায়, মানে মই বস্তুটো বুজাবৰ কাৰণে কৈছো, যদি তেখেতে সঁচাকে গণতন্ত্ৰত জনগণৰ সমস্যা উপলব্ধি কৰে, তেতিয়াহ'লে 15,000 টকা দিয়াটো মানুহৰ প্ৰতি অপমান হৈছে। 15,000 টকাৰ এককালীন সাহায্য দিয়াটো মানুহৰ প্ৰতি অপমান হৈছে। সেইকাৰণে মই প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকাকৈ এককালীন ক্ষতিপূৰণ দিবৰ কাৰণে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো। তদুপৰি যিবিলাক গৰু মৰিছে, গছ-গছনি মৰিছে, তাৰ নিজস্ব এটা ক্ষতিপূৰণ থাকে, সেইটো NDRFৰ পৰা আহি যাব। আমাৰ NDRF পুঁজিৰ পৰা আহি যাব। সেইটো কথা মই কোৱা নাই, সেইটো এডিশ্যনেল, সেইটো এক্সট্ৰা। কিন্তু প্ৰত্যেকটো পৰিয়ালক অতি কমেও 10 লাখ টকা এটা দিব লাগে।
মই আপোনাক কৈছো যে 10 লাখ টকাটো তেনেই কম টকা। মানুহৰ যি ক্ষতি হৈছে সেই ক্ষতিত 10 লাখ টকাটো একেবাৰে কম টকা। এটা পৰিয়ালে 4টা প্ৰজন্ম মানে 100 বছৰত যিমান কষ্ট কৰি পৰিয়ালটোৰ যিমান সম্পত্তি আৰ্জন কৰিছিলে সেই গোটেই সম্পত্তি শেষ হৈ গৈছে। গতিকে যাৰ যাৰ ভিতৰত পানী সোমাইছে ঘৰৰ ভিতৰত তেওঁলোকক সকলোকে 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ দিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো। মই গম পাইছো যে অসমৰ মুখ্যমন্ত্ৰী বিপদত পৰিছিল। অসমৰ মুখ্যমন্ত্ৰী পৰহি দিল্লীলৈ গৈছিলে। এবাৰ অতি সন্তৰ্পণে অতি মনে মনে। আগতে তেখেতে প্ৰাইম মিনিষ্টাৰে ফোন কৰিলেও আমাক টুইটাৰত জনায়। আগতে তেখেতে হোম মিনিষ্টাৰে ফোন কৰিলেও টুইটাৰত জনায়। এইবাৰ তেখেতে হোম মিনিষ্টাৰক লগ ধৰিছে আৰু প্ৰাইম মিনিষ্টাৰক লগ পালে নে নাই মই নাজানো, কিন্তু আশ্চৰ্যকৰভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লী যাত্ৰাটো অতি গোপনে ৰাখিছে। আশ্চৰ্যকৰ ঘটনা। বোধহয় মই যিমান দূৰ গম পাইছো প্ৰধানমন্ত্ৰীয়ে তেওঁক এইবাৰ সাক্ষাতেই নিদিলে। তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰিলে আৰু বোধহয় তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ কাৰণে যিখিনি উলিয়াই আনিব লাগে সেইখিনি উলিয়াই আনিব নোৱাৰিলে কাৰণে তেখেতে উপায়বিহীন হৈ অৰুণোদয় 2500 টকালৈ বৃদ্ধি কৰিছে আমাৰ এই 4খন জিলাৰ কাৰণে। আজি অসমৰ অৱস্থাটো আপোনালোকে এই ফটোখন চালে বুজি পাব। এই ফটোখন প্ৰাইম মিনিষ্টাৰে কেইঘণ্টামানৰ আগত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কেইঘণ্টামানৰ আগত এই ফটোখন পোষ্ট কৰিছে ফেচবুকত। মই ফেচবুকৰ পৰা উলিয়াই আনি এই ফটোখন আপোনালোকক দিছো। অসমৰ আটাইবিলাক সাংসদ, আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি আৰু মাজে মাজে লোকসভাৰ অধ্যক্ষ পদতো মাজে মাজে অকমান খালী সময়খিনিত বহিবলৈ সুযোগ পোৱা দিলীপ শইকীয়া ডাঙৰীয়া, তথাকথিত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মানে ফাইল চুবলৈ নোপোৱা মন্ত্ৰী, আমাৰ ইয়াত ডাঙৰ মন্ত্ৰী বুলি ভাবে, পবিত্ৰ মাৰ্ঘেৰিটা আৰু আটাইকেইজন MP। আপোনালোকে চাওক, চবে গৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে, গামোচা পিন্ধাইছে আৰু চাগে অসমৰ বানপানী সমস্যাৰ কথা বিৱৰি কৈছে। মই বিৱৰি বুলি এইকাৰণে কৈছো যে প্ৰধানমন্ত্ৰীয়ে বানপানী সমস্যাৰ কথা কোৱা বুলি কৈছে। বিৱৰি কৈছে বুলি মই এইকাৰণে কৈছো যে কেইমিনিট সময় দিছেতো মই নাজানো, কিন্তু নিশ্চয় এই সময়ত গোটেইখিনিয়ে গৈছে যেতিয়া নিশ্চয় বিৱৰি কৈছে। অৰ্থাৎ অসমৰ সকলো সাংসদে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে। মুখ্যমন্ত্ৰী সাক্ষাৎ কৰিবলৈ গৈছিলে তালৈকে মই জানো। তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ পালে মই সেইটোও জানো। প্ৰধানমন্ত্ৰীয়ে বোধহয় তেওঁক সাক্ষাৎ নিদিলে। দিলে যদিও মই নাজানো। দিলে যদিও তেওঁ মনে মনে ৰাখিছে, তাৰ অৰ্থটো হ'ল তেখেতক কোনো সঁহাৰি নিদিলে। সেইকাৰণে তেখেতে চাগে MP বিলাকক কৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাইছে। আপোনালোকৰ নিশ্চয় সকলোৰে মনত আছে যে আমাৰ প্ৰধানমন্ত্ৰী, আমাৰ গৃহমন্ত্ৰীয়ে কৈছিলে যে বানমুক্ত অসম তেওঁলোকে আমাক দিব। সেইকাৰণে বিজেপিক আমি ভোট দিব লাগে। এতিয়া বানমুক্ত অসম নহয়, অসমৰ ইতিহাসৰ আটাইতকৈ ডেভাষ্টেটিং ফ্লাড, অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ জলপ্ৰলয় 2004 চনত গোৱালপাৰাৰ বলবলাত হৈছিলে। তাতকৈ বেছি ডাঙৰ জলপ্ৰলয় তাত এখন জিলাত হৈছিলে, ইয়াত আমাৰ 3খন জিলাত হৈছে। তাতকৈ ডাঙৰ জলপ্ৰলয় এবাৰ অসমত হৈছে, আৰু অসমৰ জলপ্ৰলয়ৰ বিষয়ে ক'বলৈ প্ৰধানমন্ত্ৰীক অসমৰ সকলো MP যাবলগীয়া হৈছে।
অসমৰ সকলো MP যাবলগীয়া হৈছে। অনুগ্ৰহ কৰি কথা নেপাতিব না। এই জলপ্ৰলয়ৰ কথা, ডেভাষ্টেটিং ফ্লাডৰ কথা ক'বলৈ যাবলগীয়া হৈছে। উৰিষ্যাত যদি এই ফ্লাড হ'লহেঁতেন বা ঘূৰ্ণী বতাহ আহিলেহেঁতেন, এতিয়ালৈকে আমি তাক নেশ্যনেল কেলামিটি বুলি ডিক্লেয়াৰ কৰা গম পালোহেঁতেন। বিহাৰত যদি এনেকুৱা ধৰণৰ ঘটনা ঘটিলেহেঁতেন, এতিয়ালৈকে এইটো নেশ্যনেল কেলামিটি বা ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰি বিশেষ চিটুৱেশ্যন বুলি ঘোষণা কৰিলেহেঁতেন। কেৰেলাত যেতিয়া সাগৰৰ পানী উঠে বা বম্বেত যেতিয়া সাগৰৰ পানী উঠে, এনেকুৱা পৰিস্থিতি হয়, তেতিয়া লগে লগে সেইটোক নেশ্যনেল কেলামিটি অৰ্থাৎ ৰাষ্ট্ৰীয় দুৰ্যোগ বা ৰাষ্ট্ৰীয় ডিজেষ্টাৰ, নেশ্যনেল ডিজেষ্টাৰ বুলি লগে লগে ডিক্লেয়াৰ কৰে। আশ্চৰ্যকৰ কথা, অসমৰ ক্ষেত্ৰত যি অষ্টলক্ষ্মীৰ কথা কয়, যি অসমৰ গামোচা পিন্ধি প্ৰধানমন্ত্ৰীয়ে মাজে মাজে ভাওনা কৰে, সেই প্ৰধানমন্ত্ৰীক এতিয়া অসমৰ সব সাংসদে সাক্ষাৎ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী সাক্ষাৎ কৰিবলৈ গৈছে, ইয়াত বানপীড়িতৰ লগত নাথাকি তেওঁক লগ পাবলৈ গৈছে। হয়, তেওঁ লগ দিয়া নাই, লগ দিয়াৰ পাছতো হয়তো সঁহাৰি দিয়া নাই, যাৰ কাৰণত এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে অৰুণোদয় আঁচনিৰ ধন 1250 টকাৰ পৰা 2500 টকা কৰাৰ বাহিৰে আৰু একো কথা ক'বলৈ সক্ষম হোৱা নাই। আশ্চৰ্যকৰ ঘটনা। বানপীড়িত মানুহে যেতিয়া মৃত্যুবৰণ কৰে, তেতিয়া আমাৰ NDRF বা SDRFৰ 4 লাখ টকাৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে লগে লগে আৰু 10 লাখ টকা এক্সট্ৰাকে দিছো বুলি কয়। আমাৰ মুখ্যমন্ত্ৰীয়ে আমাৰ ৰাইজে ডনেশ্যন দিয়া যিটো CM ৰিলিফ ফাণ্ড, ৰাইজে ডনেশ্যন দিয়া CM ৰিলিফ ফাণ্ডৰ পৰা 5 লাখকে দিম বুলি কালি ক'বলগীয়া হৈছে। কথাটো আপোনালোকে ধৰিব পাৰিছেনে বাৰু? কথাটো আপোনালোকে নিশ্চয় মোৰ কথাটো উপলব্ধি কৰিব পাৰিছে। ভাৰতবৰ্ষৰ য'তেই ডিজেষ্টাৰ হয়, তাত নিয়মে হ'ল 4 লাখ টকা এটা চৰকাৰৰ পৰা মানুহ এজন মৰিলে দিয়ে। তদুপৰি লগে লগে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় বা ভাৰত চৰকাৰে কি কৰে, এডিশ্যনেল 10 লাখ টকা বা 20 লাখ টকা এটা এটা পৰিয়ালক দিয়াৰ কথা ঘোষণা কৰে। আমাৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব নোৱাৰি, গৃহমন্ত্ৰীক সাক্ষাৎ কৰি আৰু এই গোটেইবিলাকে গামোচা পিন্ধাই, গোটেই MP গালে গৈ গামোচা পিন্ধায়ো মৃত পৰিয়ালবিলাকৰ কাৰণে 1 লাখ টকা এটা প্ৰধানমন্ত্ৰীৰ পৰা আনিব নোৱাৰিলে। 1 লাখ টকা এটা আনিব পৰা নাই। এইটো হ'ল আজিৰ দিনটোত কেন্দ্ৰৰ অসমৰ প্ৰতি প্ৰকৃত দৃষ্টিভংগী। আপোনালোকে নিজে কওক যে নিজৰ MP বিলাকে গৈ সাক্ষাৎ কৰাৰ পাছতো যদি অসমৰ মুখ্যমন্ত্ৰীয়ে CM ৰিলিফ ফাণ্ড অৰ্থাৎ ৰাইজৰ ডনেশ্যনেৰে তোলা পইচাকেইটাৰ পৰাহে আৰু 5 লাখ টকাকে দিম বুলি ক'বলগীয়া হয়, প্ৰধানমন্ত্ৰীয়ে যদি এটাও টকা ঘোষণা নকৰে, তাৰ পাছত আমাৰ মুখ্যমন্ত্ৰীৰ কিবা ইজ্জত দিল্লীত ৰলনে? আমাৰ মুখ্যমন্ত্ৰীৰ কিবা সন্মান, অসমখনৰ কিবা সন্মান দিল্লীত ৰলনে? সেইকাৰণে মই আমাৰ আটাইতকৈ বেছিকে ক্ষতিগ্ৰস্ত এটা সমষ্টিৰ বিধায়ক হিচাপে অসমৰ মুখ্যমন্ত্ৰীক স্পষ্ট ভাষাৰে জনাইছো যে 15,000 টকা নহয়, প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক 10 লাখ টকাকে আপুনি দিব লাগিব। যদি নিদিয়ে, অসম বিধানসভাৰ টেবুলৰ ওপৰত যেনেকে উঠিছিলো, মই আপোনাৰ কাৰ্যালয়ৰ টেবুলৰ ওপৰতো উঠিম। কথা খাটাং।
মই শিৱসাগৰৰ ৰাইজক লগত লৈ গৈ মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰিম কথা খাটাং মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি মোৰ অনুৰোধত শিৱসাগৰৰ মানুহৰ কাৰণে 8 কেজিকে চাউলৰ এটা টোপোলা 2 কেজিকে দাইলৰ এটা টোপোলা 1 কেজিকে মিঠাতেলৰ এটা টোপোলা 1 কেজিকে নিমখৰ এটা টোপোলা আপুনি মোক দিছে আমাৰ শিৱসাগৰৰ সমষ্টি ৰাইজৰ কাৰণে দিছে মই তাৰ কাৰণে আপোনাক কৃতজ্ঞতাৰ ধন্যবাদ জনাইছো এটো মই অনুৰোধ কৰিছিলো আপোনাক আপুনি সেইটো অকল মোৰ সমষ্টিতে নহয় বাকিগিটা সমষ্টিটো দিছে কিন্তু তাৰ ভিতৰতো কালি সিএম যেটো হেৰি আহিছে সেইটো চালু যে কৰবাত চাউল আৰু দালি কম আছে এটো কোনোবাই গণ্ডগোল কৰিছে নে কি কৰিছে মই নাজানো আমাৰ শিৱসাগৰত কৰবাত অলপ কম আহিছে কৰবাত ঠিকে আহিছে যত পেক কৰি দিছে একদম সিল পেক সেইটো ঠিকে আছে যত মানে পলিথিনেৰে দিছে সেইটো চাউল তেল আধা লিটাৰ আহিছে 1 লিটাৰ দিম বুলি কৈছিল সিএমে দালি 2 কেজি দিম বুলি কৈছিল 1 কেজি আহিছে চাউল 8 কেজি দিম বুলি কৈছিল চাউল 4 কেজি আহিছে কালি দেখিছো মই টুপলা কিনি মই নিজে খুলি চাইছো কালি হেতু বাৰু বেলেগ কথা চাউল 4 কেজি কমকে দিলো আমাৰ মানুহে জিয়াই থাকিব এতিয়া আমাৰ পৰিয়াল জিয়াই থাকিব কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি উপলব্ধি কৰিবলগীয়া বিষয়টো হ'ল যে আমি 20 বছৰ মিনিমাম পিছুৱাই গলো শিৱসাগৰৰ প্ৰত্যেকটো পৰিয়াল নাজিৰাৰ প্ৰত্যেকটো পৰিয়াল 20 বছৰ পিছুৱাই গলো এই 20 বছৰ পিছুৱাই যোৱা এটা প্ৰজন্ম 25 বছৰত এটা প্ৰজন্ম পিছুৱাই যোৱা এটা জেনেৰেশ্যন পিছুৱাই যোৱা এই পৰিয়ালবিলাকক যদি আপুনি টকা 10 লাখ দিব নোৱাৰে অৰ্থাৎ মোৰ সমষ্টিত 40,000 হোৱাই নাই চাগে 30ৰ পৰা 40,000ৰ ভিতৰত 4,000 কোটি টকাৰ যদি ক্ষতিপূৰণ দিব নোৱাৰে আপুনি কিহৰ মুখ্যমন্ত্ৰী মই কলো নহয় ঘোঁৰাৰ ঘাস কটা মুখ্যমন্ত্ৰী বুলি মই আপোনাক কলো ঘোঁৰাৰ ঘাস কটা মুখ্যমন্ত্ৰী আপুনি ইমান ডাঙৰ কথা কৈ থাকে দিল্লীত গৈ প্ৰধানমন্ত্ৰী সাক্ষাৎ পোৱা নাই নেশ্যনেল কেলামিটিৰ সময়ত মই বাৰম্বাৰ কৈছিলো মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যেক দিনাই আপোনালোকেও এতিয়ালৈকে ভালকে ফোকাস দিয়া নাই কথাটো যেটো বস্তুত আটাইতকৈ বেছি ফোকাস দিব লাগে যেটো বস্তুত আমি অসমীয়া মানুহে আটাইতকৈ বেছি প্ৰচাৰ কৰিব লাগে যেটো বস্তুৰ প্ৰধানমন্ত্ৰীৰ এই যে ফটোখন দিছে যে তেওঁ পোষ্টটো তাৰ তলত সকলোৱে যেটো লিখিব লাগে যে ডিক্লেয়াৰ আসাম ডেভাস্টেটিং ফ্লাড এজ নেশ্যনেল কেলামিটি ডিক্লেয়াৰ Assam's devastating flood as a national calamity. প্ৰধানমন্ত্ৰীৰ তলত সবে এটো হ্যাশট্যাগ দি লিখি দিব লাগে আমাৰ সম্পদবিলাক সব ৰাষ্ট্ৰীয় আমাৰ আটাইতকৈ ডাঙৰ দুৰ্যোগটো ৰাষ্ট্ৰীয় নহয় আটাইতকৈ ডাঙৰ দুৰ্যোগ বিংশ আৰু একবিংশ শতিকাৰ আমি দেখা আটাইতকৈ ডাঙৰ দুৰ্যোগটোৰ নামে ক'লেই যোৱা 19 তাৰিখৰ দিনা খোৱা যোৰহাট শিৱসাগৰ আৰু চৰাইদেউৰ এই ডেভাস্টেটিং ফ্লাড জীৱন শেষ কৰি পেলালে এজন সাংবাদিকক খুদক প্ৰত্যেকজন সাংবাদিকে বাতৰি কৰিবলৈ গৈ কান্দি আহিছে নে নাই তাৰ পাছত আপুনি 15,000 টকা দি কি কৰিব খুজিছে আপুনি একো কৰিব পৰা নাই কাৰণে আপুনি 12 কোটি টকা দি কাপোৰ দিব খুজিছে দৰকাৰ হলে আমাক কাপোৰ নালাগে বিজেপিৰ কাপোৰ আমাক দৰকাৰ হলে বুলি কৈছো নিদিবলৈ কোৱা নাই দৰকাৰ হলে বিজেপিৰ 12 কোটি টকাৰ কাপোৰ নালাগে কিন্তু এটা পৰিয়ালক আমাক 10 লাখ টকা লাগিব মুখ্যমন্ত্ৰী মই আকৌ আগৰ পগলা ৰূপটো ধাৰণ কৰিম নহলে মুখ্যমন্ত্ৰী আপোনাৰ টেবুলত উঠি এবাৰ মই তাণ্ডৱ নৃত্য শিৱৰ নৃত্য দিম এবাৰ তাণ্ডৱ নৃত্য দিম মই খালাংকে কৈ দিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া 15,000 টকাত যদি আমাৰ শিৱসাগৰৰ মানুহক আপুনি জুখিব খুজিছে
তেতিয়াহ'লে এইটো হ'বলৈ নিদিও মুখ্যমন্ত্ৰী। আপুনি 10 লাখ টকা এটা এটা পৰিয়ালক দিব লাগিব, দিব লাগিব, দিব লাগিব, দিব লাগিব। 10 লাখ টকাকে আপুনি দিব লাগিব। যদি নিদিয়ে তেতিয়াহ'লে আকৌ ৰূপ দেখিবলৈ পাব আমাৰ অখিল গগৈ ৰূপ, আগৰ পুৰণি ৰূপ আপুনি দেখিবলৈ পাব। গোটেই মানুহৰ জীৱন, জীৱিকা, সপোন চব ভাগি শেষ। NDRF-ৰ পৰা মৃত দেহ এটাৰ কাৰণে 4 লাখ টকা দিছে। প্ৰধানমন্ত্ৰীয়ে 20 লাখ টকাকে ঘোষণা কৰিব লাগিছিলে মিনিমাম, চবতে কৰে। 1 পইচা আনিব পৰা নাই, 1 পইচা ঘোষণা কৰা নাই। এতিয়া উপায় নাপায় আমি ৰাইজে দিয়া পইচাকেইটাৰ পৰা ভিক্ষা খুজি মুখ্যমন্ত্ৰীয়ে, ভিক্ষা খুজি CM ৰিলিফ ফাণ্ডত ভিক্ষা খুজি মুখ্যমন্ত্ৰীয়ে 5 লাখ টকাকে মৃতদেহৰ বিনিময়ত দিবলগীয়া হৈছে। লাজ লগা নাই আপোনাৰ মুখ্যমন্ত্ৰী হৈ থাকিবলৈ? লাজ লগা নাই? মই হলে পদত্যাগ কৰিলোহেঁতেন। এই সময়ত প্ৰধানমন্ত্ৰীয়ে যদি এনেকুৱা কৰে, মই হলে পদত্যাগ কৰিলোহেঁতেন। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই হলে পদত্যাগ কৰিলোহেঁতেন। মোৰ সেলফ ৰেসপেক্ট আছে, মোৰ আত্মসন্মান বোধ আছে, মোৰ বিবেচনা আছে, কনসাইন্স আছে। আপোনালোকে ৰাজনীতি কৰিবলৈ গৈ আত্মসন্মান বোধ আৰু বিবেচনা শক্তি নাইকিয়া কৰি পেলাইছে। প্ৰধানমন্ত্ৰীয়ে পইচা নিদিব, সব বস্তু তেল, কয়লা, চূৰ্ণিল, চাহপাত, পৃথিৱীৰ যিমান আছে ইনকাম টেক্স, সেল টেক্স, GST সব দিম, টোল টেক্স সব দিম, সব দিম, সব দিম। মানুহ যেতিয়া মৰি শেষ হব তেতিয়াও 1 টকাও সিহঁতি আমাক নিদিব, 1 টকাও সিহঁতি আমাক নিদিব দিল্লীয়ে। এইটো কি মানি ল'ম? এইটো কি মানি ল'বলগীয়া কথা? আৰু মই এটা কথা স্পষ্টকে কওঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহক আপুনি বচোৱা নাই, আপোনাৰ চৰকাৰে বচোৱা নাই। মানুহে ৰিলিফ দি, পাব্লিকে ৰিলিফ দি এই মানুহক বচাইছে। আপুনি যদি 2 কেজি দিছে, পাব্লিকে 10 কেজিকে দিছে প্ৰত্যেকটো পৰিয়ালক। এটা উদাহৰণ দিলে হৈ গ'ল। আমাৰ ৰাইজে জীৱ জন্তুৰ কাৰণে খাদ্য দিয়া নাই। এতিয়া আপোনালোকে গৈ চৰকাৰে কিমান জীৱ জন্তুৰ কাৰণে খাদ্য দিছে চাই দিলে ৰিলিফৰ আচল চৰিত্ৰটো ওলাই পৰিব। মই কি কলো বুজিলে নে? এটা মানে মানুহে ধৰিব পৰা নাই কথাটো। মানুহে ভাবি আছে যে ক'ৰ পৰা আহিছে, চৰকাৰৰ পৰা আহিছে নে NGOৰ পৰা আহিছে নে পাব্লিকে দিছে নে, ধৰিব পৰা নাই। কাৰণ নিজৰ ঘৰত 10 কেজি চাউল জমা হৈ গৈছে, কিন্তু চৰকাৰৰ পৰা তাত হয়তো 2 কেজিহে চাউল আহিছে। 2 কেজি, অৰ্থাৎ অসমৰ ৰাইজে অসমৰ ৰাইজক বচাইছে। তেওঁলোকে যে প্ৰকৃতৰ ৰিলিফ দিয়া নাই সেইটো চাই আহকগে। এটা গৰুৰ কাৰণে, এটা মহৰ কাৰণে, এটা ছাগলীৰ কাৰণে, এটা গাহৰিৰ কাৰণে এতিয়ালৈকে ফোডাৰ দিব পৰা নাই। ফোডাৰ, জীৱ জন্তুৰ খাদ্য দিব পৰা নাই। এইটোতে ওলাই পৰে নহয় তোমালোকৰ ৰিলিফ কি। সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক কৈছো, আপুনি আমাৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহক এই ৰাষ্ট্ৰীয় দুৰ্যোগৰ সময়ত বচোৱা নাই, মহাপ্ৰলয়ৰ সময়ত বচোৱা নাই। বচাইছে অসমৰ ৰাইজে। অসমৰ ৰাইজ এতিয়া এনেকুৱা জাগৰণ হৈছে যে ই এটা আন্দোলনৰ ৰূপ পাইছে। ইয়াত ট্ৰেফিক জাম হৈ গৈছে চৰাইদেউ আৰু শিৱসাগৰ আৰু যোৰহাট জিলাত। মানুহে ৰিলিফ দিবলৈ আহি ট্ৰেফিক জাম হৈ গৈছে। এইটো হ'ল অসমীয়া মানুহৰ কনচাইন্স। আৰু আপোনাৰ প্ৰধানমন্ত্ৰীয়ে এতিয়ালৈকে আনকি এৰিয়েল সাৰ্ভে এটাও কৰিবলৈ অহা নাই। আপোনাক খুব ভাল পোৱা আৰু আপোনাৰ আপোন বৰ্গৰ অমিত শ্বাহে এতিয়ালৈকে হেলিকপ্টাৰত আহিও চাবলৈ অহা নাই। পাব্লিকৰ ওচৰলৈ অহাটো বাদেই দিয়ক। কি বুলি কৈছিলে? আৰু 5 বছৰ দিয়ক, আমি অসমক বানমুক্ত অসম দিম। বানমুক্ত অসম দিলা নে? কি দিলা? তোমালোকে